নতুন পালকসকলে সৰু সৰু কথা জানিব পাৰিব। ডেফিনেটলি সৰু কথাতে ফাৰ্মখনত বহুত বেছি বহুত হয় হয়। আমি একচুৱেলি ডক্টৰ নহয়, তথাপিতো যোনখিনি অভিজ্ঞতাৰ ফালৰ পৰা যোনখিনি জানো সেইটো আমি ডেফিনেটলি শ্বেয়াৰ কৰিব বিচাৰোঁ। ধন্যবাদ দিয়ক। সকল সুপ্ৰভাত। সূৰ্যোদয় গাহৰি প্ৰজন্মৰ কেন্দ্ৰলৈ স্বাগতম। বন্ধুসকল, আজি গৈ আছোঁ আমি এটা নতুন পোৱালি আনিবৰ কাৰণে। চ' বন্ধুসকল, এয়া আহি আমি নাম্বৰ হাবিৰ মাজত চক তো গাড়ী চলাই আমনি লাগি গৈছে। ইয়াত দেখিছে নতুন হাইৱে 4 লাইন বনি আছে। এইটো ডাইৰেক্ট আপোনাৰ ইয়াৰ পৰা শ্বিলং, চেৰাপুঞ্জী গোটেইখিনি ইয়াৰ পৰা যাব পাৰিব। তো আমি মাঞ্জা পাইছোঁহি, এয়া মাঞ্জা। চ' প্ৰথমতে পেট পূজাটো কৰি লওঁ, আহকচোন। ইয়ালৈ সোমাই আহিছোঁ। চ' কি খাম এবাৰ দেখাম, কি পাম। চ' এয়া আমাৰ বন্ধু বহি আছে। তো আহক, কি খাম দেখাম। তো ফাইনেলি আমাৰ এই থালিটো পালেহি। চ' এয়া পৰ্ক চাটনি আছে। চ' ফাইনেলি আমি দেৱজিতা ঘৰ পালোহি। চ' তেখেতৰ এখন গাড়ীখন আৰু তেখেতৰ কৰ্ম দেখিছে। এয়া খুব ধুনীয়াকৈ তেখেতে নিজে বনাইছে। আপোনাৰ ডিউজ দানা পৰি আছে। এয়া নিজেই তেখেতে কিট ৰুম বনায় আৰু এয়া চক কিট ৰুম বনাই ৰাখিছে। নিজেই ৱেল্ডাৰ। চ' খুব ভাল। চ' নিজে কামখিনি কৰিলে সস্তা হয়। আৰু এইটো চাইডে দেখিছে এয়া ডিউজৰ দানা। ত' নমস্কাৰ, মোৰ নাম পংকজ ফুকন, মই যোৰহাটৰ পৰা আহিছোঁ। ত' দাদাৰ খুব ধুনীয়া ভিডিঅ' দেখা পাই থাকোঁ আৰু পাৰ্চনেলি ফাৰ্মখন খুব এটা ভাল মেইনটেইন কৰে। যিহেতু কোৱালিটি খুব এটা ভাল কোৱালিটি দেখা পায়। চ' আমি যোৰহাটৰ পৰা আহিলোঁ। আহি ফাইনেলি পালোহি। ত' লগ পাই ভাল। মই কিতাপৰ পৰা ভাইটিয়ে মোক ঠগিলে হা। প্ৰথম কথাটো মানে কিতাপৰ ডাঙৰ কথা নহয়, মোক সাজ দিম বুলি সেইদিনা ৰাতি ফোনত কৈছে সাজ আনি দিম, পাহৰি থাকিলোঁ। আজি এতিয়া মানে নাহাৰ কাৰণে ভাইটিয়ে মোক সাজৰ কাৰণে এক্সট্ৰা ফিজ দিব লাগিব। দেহে পানে ভাল পোৱা হৈছে মানে মই ফাৰ্মিং জীৱ জন্তু বস্তুটো, আৰু সেইকাৰণে মই ফাৰ্ম কৰিছোঁ। মোক ৰাইজে ছাপোৰ্ট কৰিছে। আমাৰ চক মানুহৰ হয়, আৰু জীৱ যেতিয়া আপুনি ভাল পায়, এজন মানুহৰ মানে ভাল পোৱাৰ প্ৰকৃতিৰ ওপৰত যেতিয়া মানে বস্তুবোৰ ভাল পায়, চ' মানুহজনৰ অট'মেটিকলি ভাল হয়। আমাৰ ৰাইজে বিশেষ আমাৰ ৰাইজে আজিলৈকে মানে আমি খুব বৃহৎ অসমীয়া গাঁৱত আছোঁ, অসমীয়া গাঁওখনত, কিন্তু আজিলৈকে ৰাইজে মানে এতিয়া কেতিয়াও কোৱা নাই যে গাহৰি কিয় পোৱালি হয়। চ' খুব সুন্দৰ F2 ন? অ'কে। চ' ইয়াৰ দেউতাকটো মানে কি ডিউৰকত এইটো আপোনাৰ ব্লেক কালাৰ আহিলে যেন। মানে ক'ৰবাত কেতিয়াবা আহি যায়। অ'কে। মানে এই হৈছে তোমাৰ F1। অ'কে। এই পোৱালি দেখিলে 11টা। হয়। অ'কে। অ'কে। তাৰে অলপ পোৱালি 5টা পোৱালি দি দিলে। অ'কে। অ'কে। এতিয়া এইখিনি পোৱালি। চ' দেখিছে কিট ৰুমটো এনেকৈ বনোৱা আছে যাতে মাকে মানে তাত সোমাই গৈ খাব নোৱাৰে। অ'কে। বহুত কম কষ্টত বনাই থৈছে আৰু বৰ একদম ধুনীয়াকৈ মজবুতকৈ বনাইছে। চ' আহক, মই একদম কোণাৰ পৰা দেখাই আহিছোঁ। এই F2 নে F1? এই হিটত আহি আছে নেকি? অ'কে। অ'কে। আপোনাৰ বৰ্ডটো এইটো ন? চক এইটো ডিউৰকৰ ব'ৰ হয়। ডিউৰক একচুৱেলি গেছ ষ্টেচনটো বনাই আছে। আৰু আপোনাৰ তাতে মানে হেৰিটো হ'ব নেকি, খোৱাটো যোনটো খোৱা পাত্ৰটো? অ'কে। চ' চক তেখেতৰ নতুন প্ৰজেক্ট এইটো নিয়াৰ এবাউট কেইটা আছে? 1 2 3 4 5 6 7। চ' 10টা তেখেতে নতুনকৈ বনাই আছে এইটো। আৰু চব এইটো ব'ৰ্ডটো দেখা পাইছে। তো এতিয়া আমাৰ ৰাইজৰ ফালে আহিছোঁ। চক এই 17 কিলো হৈ আছে। চ' এতিয়া ধৰা কাৰ্যসূচী পাৰিব। তোৰ মোবাইলটো ভৰাই দে। মৰমত দিছে দুমহীয়া পোৱালি। থেংক ইউ দেৱজিতা। এই ধৰা। চ' এজনী ল'লোঁ, খুব ধুনীয়া চাইজত দিছে। চক এই গাড়ী দি দিয়া। তো ছেকেণ্ড এইগৰাকী ন? এইজনী নেকি বাৰু? হয়। অ'কে। ধৰকচোন, ধৰক দাদা, ধৰক। মই গোটেইকেইজন কেমেৰামেনে হৈছোঁ। অ'কে। বন্ধুৱে থ'ব গৈছে দিয়া আৰু আপুনি অহালৈকে অকণমান ৰৈ দিয়ক নহ'লে।
অ'কে চ' আপোনাৰ এই হেমচায়াৰ ন এই F1 নেকি হেমচায়াৰ যোনটো ক্ৰছ আছে অ'কে আৰু বাকী দুইটা মানে F1 হয় ন অ'কে কি ক'বা খুব সুন্দৰ দাদা ধন্যবাদ কাৰণ কেলৈ আমিও এটা ভাল পিকলেট বিচাৰি সদায় ফুৰোঁ যিহেতু গাহৰিৰ প্ৰতি মৰমটো আমাৰ আগৰ ফালৰ পৰাই আছে অ'কে এই জগিছে কমাই দিম গাহৰিৰ কোৱালিটি চাম পূৰা বহল আহল এইবোৰ ডিহিউজ দানা মই খুৱাওঁ আৰু ভাল ৰিজাল্ট তুমি ইউজ কৰি বাৰু ভাল ৰিজাল্ট পাবা এজনী গাহৰি মাইকী পোৱালি এইবোৰ এক্সটো পোৱালি ইয়াৰ 2 মাহ হোৱা নাই এইটো পোৱালি হা ফাইনেলি আমি গাড়ীত উঠালোঁ 4টা পিকলেট চ' মোৰ দেৱজিতা আৰু এষাৰ কথা কওক অকণমান আৰু মানে ক'বলৈ এইটোৱে ফাৰ্ম খোলক আৰু নিজৰ সংস্থাপন নিজে গঢ়ি তোলক চাকৰি বাকৰিটো বাৰু কেতিয়া হয় নহয় মই ক'ব নাজানো সেইটো বিষয়ে মই ইমান বিচাৰ খোচা নকৰোঁ কিন্তু তাৰ বিনিময়ত আপুনি এনেই বহি নাথাকিব কাম কৰক ধুনীয়াকৈ কাম কৰিলে কিবা নহয় কিবা খৰচা বাঢ়ি থাকিব খুব সুন্দৰ বাৰ্তা চ' গাহৰি মাইনা বুলি কৈ দিয়াচোন থেংক ইউ ভালকৈ নিবা বুলি কৈ দিয়া ভালকৈ নিবা ভালকৈ নিম দেই থেংক ইউ ঠিক আছে ধন্যবাদ বন্ধুসকল তো আজিলৈ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চব পিকলেটৰ কোৱালিটিটো খুব ধুনীয়া চ' আমি এতিয়া বহুত দূৰ যাব লাগিব যিহেতু যোৰহাট চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এনেকুৱা ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব আৰু গাহৰি